নমস্কাৰ। আমাৰ আজিৰ ভিডিঅ'টোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোত আলোচনা কৰিবলৈ যোৱা প্ৰশ্নসমূহৰ পৰা অসমৰ ইতিহাস, সংস্কৃতি, সাহিত্য, বিশিষ্ট ব্যক্তিত্ব, ঐতিহ্য আদি গুৰুত্বপূৰ্ণ বিষয়সমূহ এই দ্বিভাষিক অৰ্থাৎ ইংৰাজী আৰু অসমীয়া MCQ উপস্থাপনৰ জৰিয়তে সহজে আয়ত্ত কৰিব পাৰিব। আপুনি যদি BEd, DED, এন্ট্ৰেন্স এক্সাম, APSC, ADRE অথবা আন যিকোনো প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি লৈ আছে, তেন্তে এই MCQ সমূহে সঘনাই সোধা গুৰুত্বপূৰ্ণ বিষয়সমূহ ৰিভিজন কৰাত আপোনাক যথেষ্ট সহায় কৰিব। ঠিক আছে, প্ৰতিটো এক্সামত ইয়াৰ পৰা এটা নহয় এটা কুৱেশ্যন অহা দেখা যায়। গতিকে ভিডিঅ'টো বহুত বেছি ইম্পৰ্টেণ্ট। তো আৰম্ভ কৰিছো আজিৰ ভিডিঅ'টো। আশা কৰিছো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। আজি আমাৰ প্ৰথমটো কুৱেশ্যন হৈছে দ্য পাইনিয়ৰ এছামিছ টু টেক আপ আৰ্মছ এগেইনষ্ট দ্য ব্ৰিটিছ এডমিনিষ্ট্ৰেশ্যন ৱাজ, অৰ্থাৎ ব্ৰিটিছ শাসনৰ বিৰুদ্ধে অস্ত্ৰ তোলা প্ৰথম অসমীয়া কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন নম্বৰ বি, ডেট ইজ গুমদৰ খোৱাৰ। 1828 চনত গুমদৰ কোঁৱৰে ব্ৰিটিছ শাসনৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰি অস্ত্ৰ তোলা প্ৰথম অসমীয়া নেতা হিচাপে পৰিচিত। ঠিক আছে, এতিয়া বাকী অপশ্যনখিনিৰ বিষয়ে অকণমান চাই লওঁ। প্ৰথমটো আছে মণিৰাম দেৱান। মণিৰাম দেৱানে 1857 চনৰ বিদ্ৰোহত গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল, যদিও তেওঁ প্ৰথমে অস্ত্ৰ ধৰা অসমীয়া নাছিল, সেইকাৰণে এইটো নহ'ব। দেন বাকী অপশ্যনখিনি চাওঁ। পিয়লি ফুকন। পিয়লি ফুকনেও ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ কৰিছিল, কিন্তু গুমধৰ কোঁৱৰৰ পিছতহে তেওঁ কৰিছিল, সেইকাৰণে এইটোও নহ'ব। আৰু কুশল কোঁৱৰ। কুশল কোঁৱৰ ভাৰতৰ স্বাধীনতা আন্দোলনৰ শ্বহীদ আছিল, কিন্তু প্ৰথম অস্ত্ৰধাৰী বিদ্ৰোহী তেওঁ নাছিল, সেইকাৰণে এইটোও নহ'ব। গতিকে আমাৰ কাৰণে শুদ্ধ উত্তৰটো হৈ যাব গুমদৰ খোৱাৰ। নেক্সট কুৱেশ্যনটো লৈ যাওঁ। শ্ৰীমন্ত শংকৰদেৱৰ ইয়াৰ অফ বাৰ্থ ইজ, অৰ্থাৎ শ্ৰীমন্ত শংকৰদেৱৰ জন্মবৰ্ষ কিমান? এই শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন নম্বৰ বি, ডেট ইজ 1449, অৰ্থাৎ 1449 চনত শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হৈছিল। নগাঁও জিলাৰ বৰদোৱাত তেওঁৰ জন্ম হৈছিল। তেওঁ এক শৰণ নাম ধৰ্মৰ প্ৰৱৰ্তক আছিল। ঠিক আছে, এতিয়া বাকী অপশ্যনখিনিৰ বিষয়ে অকণমান চাওঁ। প্ৰথম অপশ্যন আছে 1339, এই চন শংকৰদেৱৰ জন্মবৰ্ষ নহয়। দেন আৰু এটা আছে অপশ্যন 1559, অৰ্থাৎ এই সময়ত শংকৰদেৱৰ ইতিমধ্যে ধৰ্ম প্ৰচাৰ তেওঁ ব্যস্ত হৈ আছিল, এইটোও নহ'ব। আৰু এটা আছে 1669, এই চন শংকৰদেৱৰ মৃত্যুৰ বহু বছৰ পিছৰ, সেইকাৰণে এইটোও নহ'ব। গতিকে শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন নম্বৰ বি, 1449। নেক্সট কুৱেশ্যনটো লৈ যাওঁ। ইন হুইচ ইয়েৰ ডিড দ্য আহোম কমিউনিটি এণ্টাৰ দ্য ব্ৰহ্মপুত্ৰ ভেলী, অৰ্থাৎ আহোমসকলে কোন চনত ব্ৰহ্মপুত্ৰ উপত্যকাত প্ৰৱেশ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো আমি সকলোৱে জানো। ইয়াৰ শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন নম্বৰ চি, ডেট ইজ 1228 খ্ৰীষ্টাব্দত। কি কৈছে ইয়াতে? চাওলুং চুকাফাৰ নেতৃত্বত আহোমসকলে 1228 খ্ৰীষ্টাব্দত পাটকাই পৰ্বত পাৰ হৈ অসমত প্ৰৱেশ কৰে। ঠিক আছে, সেইকাৰণে এইটো হৈ যাব আমাৰ কাৰণে শুদ্ধ উত্তৰ। এতিয়া বাকী থকা অপশ্যনখিনি চাওঁ। প্ৰথমটো আছে 1220, আহোমসকলে তেতিয়াও অসমত প্ৰৱেশ কৰা নাছিল, এই 1220 চনত। দেন আৰু এটা আছে 1225, এই চনটো শুদ্ধ নহয়। আৰু এটা আছে 1130, এই সময় আহোম আগমনৰ বহু আগৰ, গতিকে এইটো অপশ্যন নহ'ব। শুদ্ধ উত্তৰটো হৈ যাব আমাৰ কাৰণে অপশ্যন নম্বৰ চি, ডেট ইজ 1228 AD। নেক্সট কুৱেশ্যনটো লৈ যাওঁ। নেম দ্য ইনিচিয়েল কেপিটেল টাউন এষ্টাব্লিছড বাই দ্য আহোমছ, অৰ্থাৎ আহোমসকলে স্থাপন কৰা প্ৰথম ৰাজধানীৰ নাম কি আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন নম্বৰ চি, চৰাইদেউ। অৰ্থাৎ কি কৈছে ইয়াতে? চাওলুং চুকাফাই চৰাইদেউক তেওঁৰ প্ৰথম স্থায়ী ৰাজধানী হিচাপে প্ৰতিষ্ঠা কৰিছিল। ইয়াক আহোমসকলৰ পবিত্ৰ নগৰ বুলিও কোৱা হয়। এতিয়া বাকী থকা অপশ্যনখিনিৰ বিষয়ে অকণমান চাওঁ। প্ৰথমটো আছে গছিগাঁও, ই আহোমসকলৰ প্ৰথম ৰাজধানী নাছিল। দেন অপশ্যন নম্বৰ বি আছে ৰংপুৰ। ৰংপুৰ পিছৰ আহোম ৰাজধানী আছিল, কিন্তু প্ৰথম নাছিল, এইটোও নহ'ব। আৰু এটা আছে চৰগুৱা। চৰগুৱা এইটো আহোমসকলৰ প্ৰথম ৰাজধানী নহয়, পিছলৈ এইটোও হৈছিলে, সেইকাৰণে শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন নম্বৰ চি, চৰাইদেউ। নেক্সট কুৱেশ্যনটো লৈ যাওঁ। What was the first military conflict between the Ahoms and the Mughals? অৰ্থাৎ আহোম আৰু মোগলসকলৰ মাজত সংঘটিত প্ৰথম সামৰিক সংঘৰ্ষ কোনটো আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন নম্বৰ চি, ভৰালী। অৰ্থাৎ কি কৈছে ইয়াতে? ভৰালীৰ যুদ্ধ আহোম আৰু মোগলৰ মাজত সংঘটিত প্ৰথম সামৰিক সংঘৰ্ষ হিচাপে স্বীকৃত। এতিয়া বাকী অপশ্যনখিনিৰ বিষয়ে চাওঁ। প্ৰথমটো আছে শৰাইঘাট, অৰ্থাৎ শৰাইঘাটৰ যুদ্ধ 1631 চনত হৈছিল, যি পিছৰ সংঘৰ্ষ আছিল, এইটো প্ৰথম নাছিল। দেন অপশ্যন নম্বৰ বি আছে ইটাখুলি। ইটাখুলি যুদ্ধ পিছত সংঘটিত হৈছিল, ঠিক আছে, এইটোও নহ'ব। দেন যোগীঘোপা, এইটো প্ৰথম সংঘৰ্ষ নাছিল, গতিকে শুদ্ধ উত্তৰটো হৈ যাব ভৰালী। নেক্সট কুৱেশ্যনটো লৈ যাওঁ। আইডেণ্টিফাই দ্য টাই আহোম নেম গিভেন টু বামুণী কোঁৱৰ, অৰ্থাৎ বামুণী কোঁৱৰক দিয়া টাই আহোম নামটো কি আছিল? কি কৈছে ইয়াতে? ইয়াৰ শুদ্ধ উত্তৰটো হৈ যাব চুডাংফা, অৰ্থাৎ অপশ্যন নম্বৰ এ। অৰ্থাৎ বামুণী কোঁৱৰক টাই আহোম ভাষাত চুডাংফা বুলি কোৱা হৈছিল। তেওঁ আহোম সাম্ৰাজ্যৰ এজন উল্লেখযোগ্য ৰজা আছিল। ব্ৰাহ্মণৰ ঘৰত ডাঙৰ দীঘল হোৱাৰ বাবে
তেওঁ বামুণী কোঁৱৰ নামে পৰিচিত হৈছিল। ঠিক আছে, এতিয়া বাকী থকা অপশ্যনখিনিৰ বিষয়ে চাওঁ। পিছত আছে চুজাংফা। চুজাংফা বেলেগ আহোম ৰজাৰ নাম, বামুণী কোঁৱৰ নহয়, সেইকাৰণে এইটো নহ'ব। দেন চুবিনফা, চুবিনফা আন এজন আহোম ৰজাৰ নাম, গতিকে এইটোও নহ'ব। আৰু চুহুংমুং, যাক আমি দিহিঙীয়া ৰজা বুলিও কওঁ, এইজন হৈছে আন এজন পৃথক আহোম শাসক, এইটোও নহ'ব। গতিকে শুদ্ধ উত্তৰটো হৈ যাব চুজাংফা। চুজাংফাক আমি বামুণী কোঁৱৰ বুলিও জানো। নেক্সট কুৱেশ্যনলৈ যাওঁ। The name Guwahati originates from the area's historical evidence of, অৰ্থাৎ কি কৈছে ইয়াতে, গুৱাহাটীৰ নামটোৰ উৎপত্তি অঞ্চলটোৰ কিহৰ প্ৰাচুৰ্যৰ বাবে হৈছিল? ইয়াৰ শুদ্ধটো হৈ যাব বেটেলনাট ক্ৰপছ, অৰ্থাৎ তামোলৰ বাগিচা। কি কৈছে ইয়াতে অকণমান চাই লওঁ ইয়াৰ বিষয়ে। গোৱা মানে হৈছে তামোল আৰু হাতী মানে হৈছে শাৰী বা স্থান। এই অঞ্চলটোত তামোলৰ গছৰ প্ৰাচুৰ্য থকাৰ বাবে গুৱাহাটী নামৰ উৎপত্তি হৈছিল বুলি ধৰা হয়। ঠিক আছে, সেইকাৰণে শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন নম্বৰ ডি। এতিয়া বাকী থকা অপশ্যনখিনি চাওঁ। প্ৰথমটো আছে অপশ্যন নম্বৰ এ, কোকোনাট ক্ৰপছ, অৰ্থাৎ নাৰিকল বাগিচা। গুৱাহাটীৰ নাম নাৰিকল বাগিচাৰ পৰা হোৱা নাই, তো এইটো নহ'ব, ইয়াৰ লগত কোনো সম্পৰ্কই নাই। দেন অপশ্যন নম্বৰ বিত আছে চুগাৰ কেইন ফিল্ডছ, অৰ্থাৎ আখ খেতি। আখৰ খেতিৰ সৈতে গুৱাহাটীৰ নামৰ কোনো সম্পৰ্ক নাই। আৰু এটা আছে টি গাৰ্ডেনছ, অৰ্থাৎ চাহ বাগিচা। চাহ উদ্যোগ বহু পিছত আৰম্ভ হয় অসমত, সেইকাৰণে এইটো নামৰ সৈতেও ইয়াৰ কোনো উৎপত্তিৰ সম্পৰ্ক নাই। গতিকে শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন নম্বৰ ডি, অৰ্থাৎ বেটেলনাট ক্ৰপছ, তামোল বাগিচা। ঠিক আছে, নেক্সট কুৱেশ্যনটো লৈ যাওঁ। হুইচ ইজ দ্য টলেষ্ট সাৰ্ভাইভিং টেম্পল ষ্ট্ৰাকচাৰ ইন আছাম, অৰ্থাৎ অসমৰ বৰ্তমান বিদ্যমান আটাইতকৈ ওখ মন্দিৰ কোনটো? ইয়াৰ শুদ্ধ উত্তৰটো হৈ যাব শিৱা টেম্পল এট শিৱসাগৰ, অৰ্থাৎ শিৱসাগৰৰ শিৱদৌল। কি কৈছে ইয়াতে, শিৱসাগৰৰ শিৱদৌল অসমৰ বৰ্তমান বিদ্যমান আটাইতকৈ ওখ মন্দিৰ। ই 1734 চনত স্বৰ্গদেউ শিৱসিংহৰ শাসনকালত নিৰ্মাণ কৰা হৈছিল। কিন্তু যদি আমাৰ অপশ্যনত নগাঁৱৰ যিটো আমাৰ মহামৃত্যুঞ্জয় টেম্পল, এইটো যদি অপশ্যনত থাকে, কিন্তু সেইটো হৈ যাব আমাৰ কাৰণে শুদ্ধ উত্তৰ। এতিয়া বাকী থকা অপশ্যনখিনিৰ বিষয়ে অকণমান চাই লওঁ। ছেকেণ্ড অপশ্যনত আছে আমাৰ উমানন্দ টেম্পল এট গুৱাহাটী, অৰ্থাৎ গুৱাহাটীৰ উমানন্দ মন্দিৰ। উমানন্দ মন্দিৰ বিখ্যাত যদিও আটাইতকৈ ওখ মন্দিৰ নহয়, সেয়ে এইটোও নহ'ব। দেন অপশ্যন নম্বৰ চিত আছে শিৱা টেম্পল এট দেৰগাঁও, অৰ্থাৎ দেৰগাঁৱৰ শিৱ মন্দিৰ। ই গুৰুত্বপূৰ্ণ মন্দিৰ, কিন্তু উচ্চতাৰ ক্ষেত্ৰত এইটো প্ৰথম নহয়, তো এইটোও নহ'ব। আৰু অপশ্যন নম্বৰ ডিত আছে শিলঘাটৰ কামাখ্যা মন্দিৰ। শিলঘাটত থকা এই মন্দিৰ অসমৰ আটাইতকৈ ওখ মন্দিৰ নহয়, গতিকে এই তিনিওটা নহ'ব। শুদ্ধ উত্তৰটো হৈ যাব আমাৰ কাৰণে শিৱা টেম্পল এট শিৱসাগৰ। কিন্তু মনত ৰাখিব, যদি আমাৰ মহামৃত্যুঞ্জয় টেম্পলটো অপশ্যনত আছে, সেইটো হৈ যাব আমাৰ কাৰণে শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যনটো লৈ যাওঁ। হু ৱাজ ৰেছপনচিবল ফৰ কনষ্ট্ৰাক্টিং দ্য দুধৰ আলি ৰোড, অৰ্থাৎ দুধৰ আলি পথ কোনে নিৰ্মাণ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন নম্বৰ এ, গদাধৰ সিংহ। অৰ্থাৎ কি কৈছে, গদাধৰ সিংহই দুধৰ আলি নিৰ্মাণ কৰিছিল। এই পথটো সামৰিক আৰু প্ৰশাসনিক যোগাযোগৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ আছিল সেই সময়ত। ঠিক আছে, গতিকে শুদ্ধ উত্তৰ হৈ যাব অপশ্যন নম্বৰ এ, গদাধৰ সিংহ। এতিয়া বাকী অপশ্যনখিনিৰ বিষয়ে চাওঁ। অপশ্যন নম্বৰ বিত আছে ৰুদ্ৰসিংহ। ৰুদ্ৰসিংহই বহু উন্নয়নমূলক কাম কৰিছিল যদিও দুধৰ আলি তেওঁ নিৰ্মাণ কৰা নাছিল, গতিকে এইটো নহ'ব। দেন শিৱসিংহ, শিৱসিংহই বহু মন্দিৰ নিৰ্মাণ কৰিছিল, কিন্তু দুধৰ আলিৰ সৈতে তেওঁ জড়িত নহয়, গতিকে এইটোও নহ'ব। আৰু পিছৰটো আছে পুৰন্দৰ সিংহ। পুৰন্দৰ সিংহৰ দুধৰ আলি নিৰ্মাণত কোনো ধৰণৰ জড়িত নাছিল, গতিকে এইটোও নহ'ব। শুদ্ধ উত্তৰটো হৈ যাব আমাৰ কাৰণে গদাধৰ সিংহ। নেক্সট কুৱেশ্যনটো লৈ যাওঁ। হুইচ ইনষ্টিটিউশ্যন ইন্ট্ৰডিউচড দ্য ফাৰ্ষ্ট কমিউনিটি ৰেডিঅ' ছাৰ্ভিচ ইন আছাম, অৰ্থাৎ অসমত প্ৰথম কমিউনিটি ৰেডিঅ' সেৱা কোনখন শিক্ষানুষ্ঠানে আৰম্ভ কৰিছিল? এই শুদ্ধ উত্তৰটো হৈ যাব আছাম ইউনিভাৰ্চিটি, অৰ্থাৎ অসম বিশ্ববিদ্যালয়। কি কৈছে ইয়াতে, শিলচৰৰ যিটো অসম বিশ্ববিদ্যালয় আছে, সেই অসম বিশ্ববিদ্যালয়ে অসমত প্ৰথম কমিউনিটি ৰেডিঅ' সেৱা আৰম্ভ কৰি শিক্ষা আৰু সমাজ সচেতনতাৰ ক্ষেত্ৰত নতুন পদক্ষেপ গ্ৰহণ কৰিছিল। ঠিক আছে, গতিকে শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন নম্বৰ চি। এতিয়া বাকী অপশ্যনখিনিৰ বিষয়ে অকণমান চাই লওঁ। প্ৰথমটো হৈছে গুৱাহাটী বিশ্ববিদ্যালয়। গুৱাহাটী বিশ্ববিদ্যালয়ে প্ৰথম কমিউনিটি ৰেডিঅ' আৰম্ভ কৰা নাছিল, গতিকে এইটো আনচাৰ নহ'ব। দেন কৃষ্ণকান্ত খাণ্ডিকাৰ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়, এই বিশ্ববিদ্যালয়েও প্ৰথম কমিউনিটি ৰেডিঅ' আৰম্ভ কৰা নাছিল, গতিকে এইটোও নহ'ব। আৰু অপশ্যন নম্বৰ ডিত আছে আমাৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়। ডিব্ৰুগড় বিশ্ববিদ্যালয়তো এই ক্ষেত্ৰত কোনো ধৰণৰ অৱদান নাছিল, সেইকাৰণে এইটোও নহ'ব। গতিকে শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন নম্বৰ চি। নেক্সট কুৱেশ্যনটো লৈ যাওঁ। দেৱজিৎ চাংমাই এ নেশ্যনেল এৱাৰ্ড ৰেচিপিয়েণ্ট ইজ ৰেনাউড এজ এ, অৰ্থাৎ ৰাষ্ট্ৰীয় বঁটা প্ৰাপক দেৱজিৎ চাংমাই কিহৰ বাবে সুপৰিচিত? ইয়াৰ শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন নম্বৰ চি, চাউণ্ড ডিজাইন, অৰ্থাৎ ধ্বনি পৰিকল্পনাবিদ। এই বিষয়ে অকণমান চাই লওঁ। দেৱজিৎ চাংমাই ভাৰতৰ এগৰাকী খ্যাতনামা ধ্বনি পৰিকল্পনাবিদ, অৰ্থাৎ চাউণ্ড ডিজাইনাৰ। তেওঁ বহু ভাৰতীয় চলচ্চিত্ৰত উৎকৃষ্ট ধ্বনি সংযোজনৰ বাবে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা, অৰ্থাৎ নেশ্যনেল ফিল্ম এৱাৰ্ড লাভ কৰিছে। ঠিক আছে, এতিয়া বাকী থকা অপশ্যনখিনিৰ বিষয়ে চাওঁ। প্ৰথমটো আছে গায়ক।
দেৱজিৎ চাংমাই গায়ক হিচাপে নহয় ধ্বনি পৰিকল্পনাৰ বাবেহে অধিক পৰিচিত, গতিকে এইটো নহ'ব। অপশ্যন নম্বৰ বিত আছে লেখক বা ৰাইটাৰ, তেওঁ সাহিত্যিক বা লেখক হিচাপে পৰিচিত নহয়, গতিকে এইটোও নহ'ব। আৰু অপশ্যন নম্বৰ ডি আছে ডাইৰেক্টৰ অৰ্থাৎ পৰিচালক, তেওঁ মূলতঃ চলচ্চিত্ৰ পৰিচালক নহয়, গতিকে এইটো অপশ্যন নহ'ব। অপশ্যন নম্বৰ শুদ্ধ হৈ যাব অপশ্যন নম্বৰ চি, ডেট ইজ চাউণ্ড ডিজাইনাৰ। নেক্সট কুৱেশ্যনলৈ যাওঁ। হু হল্ডছ দ্য ডিষ্টিংশ্যনছ অফ বিং দ্য ফাৰ্ষ্ট চিভিল চাৰ্ভেণ্ট ফ্ৰম দ্য আছাম, অৰ্থাৎ অসমৰ প্ৰথম অসামৰিক সেৱাৰ অৰ্থাৎ চিভিল চাৰ্ভিচ বিষয়া কোন আছিল? ইয়াৰ শুদ্ধটো হৈ যাব অপশ্যন নম্বৰ এ, আনন্দৰাম বৰুৱা। কি কৈছে? আনন্দৰাম বৰুৱা অসমৰ প্ৰথম ইণ্ডিয়ান চিভিল চাৰ্ভিচ অৰ্থাৎ ICS বিষয়া আছিল। তেওঁ অসমৰ শিক্ষিত সমাজৰ বাবে এক প্ৰেৰণাৰ উৎস আৰু অসমীয়া ভাষা সাহিত্যলৈ বিশেষ অৱদান আগবঢ়াইছিল। ঠিক আছে, এতিয়া বাকী থকা অপশ্যনখিনি বিষয়ে চাওঁ। ছেকেণ্ড অপশ্যনত আছে আমাৰ মইদুল ইছলাম বৰা, তেওঁ অসমৰ প্ৰথম ICS বিষয়া নাছিল, গতিকে এইটো নহ'ব। দেন শৰৎ ফুকন এই ক্ষেত্ৰত প্ৰথম নাছিল, গতিকে এইটোও নহ'ব। আৰু ইয়াত আছে সোণমণি বৰা, সোণমণি বৰাও অসমৰ প্ৰথম চিভিল চাৰ্ভিচ বিষয়া নাছিল, গতিকে এই তিনিওটা নহ'ব। শুদ্ধটো হৈ যাব আনন্দৰাম বৰুৱা। নেক্সট কুৱেশ্যনলৈ যাওঁ। নেম দ্য ফাৰ্ষ্ট এছামিজ ভোকেলিষ্ট টু উইন নেশ্যনেল এৱাৰ্ড, অৰ্থাৎ ৰাষ্ট্ৰীয় বঁটা লাভ কৰা প্ৰথম অসমীয়া কণ্ঠশিল্পীগৰাকী কোন? এই শুদ্ধটো হৈ যাব অপশ্যন নম্বৰ বি, তৰালী শৰ্মা। অৰ্থাৎ কি কৈছে ইয়াতে? তৰালী শৰ্মাই সংগীত ক্ষেত্ৰত অসাধাৰণ অৱদানৰ বাবে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰা প্ৰথম অসমীয়া কণ্ঠশিল্পী হিচাপে পৰিচিত। ঠিক আছে, গতিকে এইটো হৈ যাব আমাৰ কাৰণে শুদ্ধ উত্তৰ। এতিয়া বাকী থকা অপশ্যনখিনি বিষয়ে চাওঁ। প্ৰথম অপশ্যনত আছে পাৰভিন চুলতানা। পাৰভিন চুলতানা বিশ্ববিখ্যাত শাস্ত্ৰীয় সংগীত শিল্পী, যদিও এই বিশেষ স্বীকৃতিৰ ক্ষেত্ৰত প্ৰথম নহয়, গতিকে এইটো নহ'ব। দেন অপশ্যন চি আছে প্ৰিয়ংকা ভৰালী। প্ৰিয়ংকা ভৰালী এগৰাকী জনপ্ৰিয় শিল্পী, কিন্তু তেওঁ এই স্বীকৃতিৰ ক্ষেত্ৰত প্ৰথম নহয়, গতিকে এইটোও নহ'ব। আৰু আছে মুনমী বৰা। মুনমী বৰাও এই স্বীকৃতিৰ পৰা লাভ কৰা প্ৰথম শিল্পী নহয়, গতিকে এইটোও নহ'ব। শুদ্ধটো হৈ যাব তৰালী শৰ্মা। নেক্সট কুৱেশ্যনটোলৈ যাওঁ। হু অথৰ্ড দ্য সাহিত্য একাডেমী এৱাৰ্ড উইনিং লিটাৰেৰী ৱৰ্ক দেওলিংখাই, অৰ্থাৎ সাহিত্য একাডেমী বঁটাপ্ৰাপ্ত গ্ৰন্থ দেওলিংখাইৰ ৰচয়িতা কোন আছিল? ইয়াৰ শুদ্ধটো হৈ যাব অপশ্যন নম্বৰ এ, ডেট ইজ ৰীতা চৌধুৰী। ইয়াৰ বিষয়ে অকণমান চাই লওঁ। দেওলিংখাই উপন্যাসখন বিশিষ্ট সাহিত্যিক ৰীতা চৌধুৰীৰ ৰচনা। এই গ্ৰন্থৰ বাবে তেওঁ সাহিত্য একাডেমীও বঁটা লাভ কৰিছে। ঠিক আছে, গতিকে এইটো হৈ যাব আমাৰ কাৰণে শুদ্ধটো। এতিয়া বাকী থকা অপশ্যনখিনি বুলি চাওঁ। অপশ্যন নম্বৰ বিত আছে নিৰ্মল বৰুৱা বৰদলৈ। নিৰ্মল বৰুৱা বৰদলৈ এগৰাকী বিশিষ্ট কবি আৰু সাহিত্যিক, কিন্তু দেওলিংখাইৰ ৰচয়িতা নহয়, গতিকে এইটো নহ'ব। দেন অপশ্যন নম্বৰ চি আছে মামণি ৰয়ছম গোস্বামী। মামণি ৰয়ছম গোস্বামী বহু বিখ্যাত উপন্যাস আছে, কিন্তু দেওলিংখাই তেওঁ লিখা নহয়, গতিকে এইটোও নহ'ব। আৰু এটা অপশ্যন আছে মৈনী মহন্ত। মৈনী মহন্তও এই গ্ৰন্থৰ লেখিকা নহয়, গতিকে এইটো অপশ্যন নহ'ব। শুদ্ধটো হৈ যাব ৰীতা চৌধুৰী। নেক্সট কুৱেশ্যনটো লৈ যাওঁ। অন টপ অফ হুইচ হিল ইজ গুৱাহাটীজ নৱগ্ৰহ টেম্পল বিল্ট, অৰ্থাৎ গুৱাহাটীৰ নৱগ্ৰহ মন্দিৰ কোনখন পাহাৰৰ ওপৰত অৱস্থিত? ইয়াৰ শুদ্ধটো হৈ যাব অপশ্যন নম্বৰ বি, চিত্ৰাচল। গুৱাহাটীৰ নৱগ্ৰহ মন্দিৰ চিত্ৰাচল পাহাৰৰ ওপৰত অৱস্থিত। ইয়াত নৱগ্ৰহৰ প্ৰতীক হিচাপে 9টা শিৱলিংগ স্থাপন কৰা হৈছে, গতিকে শুদ্ধটো হৈ যাব আমাৰ কাৰণে অপশ্যন নম্বৰ বি, ডেট ইজ চিত্ৰাচল। এতিয়া বাকী থকা অপশ্যনখিনি অকণমান চাওঁ। প্ৰথমটো আছে নীলাচল। নীলাচল পাহাৰত কামাখ্যা মন্দিৰহে অৱস্থিত, গতিকে এইটো নহ'ব। আৰু অপশ্যন নম্বৰ চিত আছে কালা পাহাৰ। কালা পাহাৰত নৱগ্ৰহ মন্দিৰ অৱস্থিত নহয়, গতিকে এইটো নহ'ব। আৰু এটা আছে জাপৰি কোক। জাপৰি কোক অঞ্চলত নৱগ্ৰহ মন্দিৰ নাই, গতিকে এইটোও নহ'ব। সেয়ে শুদ্ধটো হৈ যাব অপশ্যন নম্বৰ বি, চিত্ৰাচল। নেক্সট কুৱেশ্যনটো লৈ যাওঁ। ইন হুইচ ইয়েৰ was the capital of Assam relocated to Jorhat from Sibsagar, that is Rangpur? শিৱসাগৰৰ ৰংপুৰৰ পৰা অসমৰ ৰাজধানী যোৰহাটলৈ কোন স্থানত স্থানান্তৰ কৰা হৈছিল? এই শুদ্ধটো হৈ যাব অপশ্যন নম্বৰ এ, 1794। অৰ্থাৎ 1794 চনত স্বৰ্গদেউ গৌৰীনাথ সিংহই ৰাজধানী শিৱসাগৰ ৰংপুৰৰ পৰা যোৰহাটলৈ স্থানান্তৰ কৰে। সেই সময়ত মোৱামৰীয়া বিদ্ৰোহ আৰু নিৰাপত্তাজনিত সমস্যাৰ বাবে এই সিদ্ধান্ত লোৱা হৈছিল। ঠিক আছে, এতিয়া বাকী থকা অপশ্যনখিনি অকণমান চাই লওঁ। অপশ্যনৰ বিত আছে 1820। এই সময়ত অসমত ব্ৰিটিছৰ প্ৰভাৱ বৃদ্ধি পাইছিল, কিন্তু ৰাজধানী স্থানান্তৰৰ এই চন হোৱা নাছিল, গতিকে এইটো নহ'ব। দেন 1697 চন, এই চনত ৰাজধানী স্থানান্তৰ হোৱা নাছিল, গতিকে এইটোও নহ'ব। আৰু এটা আছে 1567। এই সময়ত আহোম শাসনৰ আগৰ পৰ্যায়ৰ যোৰহাটলৈ ৰাজধানী স্থানান্তৰ কৰাৰ সৈতে কোনো সম্পৰ্ক নাই, গতিকে এইটোও নহ'ব। অপশ্যন নম্বৰ এটো শুদ্ধ হৈ যাব 1794, অৰ্থাৎ 1794 চন। নেক্সট কুৱেশ্যনলৈ যাওঁ। Select the districts where the historic পথৰুঘাটৰ ৰণ বেটেল occurred, অৰ্থাৎ ঐতিহাসিক পথৰুঘাটৰ ৰণ কোনখন জিলাত সংঘটিত হৈছিল? ইয়াৰ শুদ্ধটো হৈ যাব অপশ্যন নম্বৰ ডি, দৰং। অৰ্থাৎ 1894 চনত দৰং জিলাৰ পথৰুঘাটত কৃষকসকলে
অন্যায় খাজনাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছিল। ব্ৰিটিছ সৈন্যই গুলীচালনা কৰাত বহু কৃষক নিহত হয়। এই ঘটনাক পথৰুঘাটৰ ৰণ বুলি কোৱা হয়। গতিকে আমাৰ কাৰণে শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন নম্বৰ টি। কিন্তু বাকী থকা অপশ্যনখিনি যদি আমি চাওঁ, প্ৰথমটো আছে নগাঁও। পথৰুঘাটৰ ৰণ নগাঁও জিলাত হোৱা নাছিল, গতিকে এইটো নহ'ব। দেন শিৱসাগৰতো এইটো সংঘটিত হোৱা নাছিল, এইটোও নহ'ব। আৰু এটা আছে গোৱালপাৰাটো পথৰুঘাটৰ ৰণৰ সৈতে কোনো ধৰণৰ সম্পৰ্ক নাই, গতিকে এইটো নহ'ব। শুদ্ধ উত্তৰটো হৈ যাব দৰং ডিষ্ট্ৰিক্ট। নেক্সট কুৱেশ্যনটো লৈ যাওঁ। হু চাৰ্ভড এজ দ্য পাৰ্চনেল এষ্ট্ৰলজাৰ টু জেনেৰেল লাচিত বৰফুকন। অৰ্থাৎ বীৰ লাচিত বৰফুকনৰ ব্যক্তিগত জ্যোতিষী কোন আছিল? এই শুদ্ধটো হৈ যাব সমুদ্ৰখাৰী। অৰ্থাৎ সমুদ্ৰখাৰী বীৰ লাচিত বৰফুকনৰ ব্যক্তিগত জ্যোতিষী আছিল। যুদ্ধৰ সময় সুবক্ষণ নিৰ্ধাৰণ আৰু জ্যোতিষীয় পৰামৰ্শ দিয়াত তেওঁৰ ভূমিকা আছিল। গতিকে শুদ্ধটো হৈ যাব অপশ্যন নম্বৰ এ। বাকী থকা অপশ্যনখিনিৰ বিষয়ে চাওঁ। অপশ্যন নম্বৰ বিত আছে সূৰ্যখাৰী। এইজন লাচিত বৰফুকনৰ ব্যক্তিগত জ্যোতিষী নাছিল। দেন যাদৱখাৰী, ঐতিহাসিক তথ্য অনুসৰি এই উত্তৰ শুদ্ধ নহয়। আৰু ইয়াত আছে ৰামখানী লাচিত বৰফুকনৰ ব্যক্তিগত জ্যোতিষী নাছিল, গতিকে শুদ্ধটো হৈ যাব সমুদ্ৰখাৰী। ঠিক আছে, নেক্সট কুৱেশ্যনটো লৈ যাওঁ। হুইচ বুক ইজ ৰিকগনাইজড এজ দ্য শ্বৰ্টেষ্ট কম্পজিশ্যন বাই শংকৰদেৱা। শংকৰদেৱৰ আটাইতকৈ সৰু গ্ৰন্থ হিচাপে কোনখন গ্ৰন্থ স্বীকৃত? ইয়াৰ শুদ্ধটো হৈ যাব গুণমালা। বহুত বেছি ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো। গুণমালা শংকৰদেৱৰ আটাইতকৈ সৰু গ্ৰন্থ বুলি কোৱা হয়। তেওঁ অতি কম সময়ৰ ভিতৰতে এই গ্ৰন্থখন ৰচনা কৰিছিল। ইয়াত ভাগৱত পুৰাণৰ মূল বিষয়বস্তু সংক্ষেপে উপস্থাপন কৰা হৈছে, গতিকে শুদ্ধটো হৈ যাব গুণমালা। বাকী থকা অপশ্যনখিনি যদি চাওঁ, প্ৰথমটো আছে কীৰ্তন। কীৰ্তন শংকৰদেৱৰ অন্যতম বৃহৎ আৰু গুৰুত্বপূৰ্ণ গ্ৰন্থ, কিন্তু আটাইতকৈ সৰু নহয়, গতিকে এইটো নহ'ব। দশম সৰু গ্ৰন্থ নহয়। আনটো আছে কালীয় দমন। এইখন এখন অংকীয়া নাট, শংকৰদেৱৰ আটাইতকৈ সৰু গ্ৰন্থ নহয়, গতিকে শুদ্ধটো হৈ যাব অপশ্যন নম্বৰ বি গুণমালা। নেক্সট কুৱেশ্যন লৈ যাওঁ। Who is celebrated as the pioneer of Assamese prose literature? অসমীয়া গদ্য সাহিত্যৰ জনক বুলি কাক কোৱা হয়? ইয়াৰ শুদ্ধটো হৈ যাব ভট্টদেৱ। বহুত বেছি ইম্পৰ্টেণ্ট এইটোও কুৱেশ্যন। ভট্টদেৱক অসমীয়া গদ্য সাহিত্যৰ জনক বুলি কোৱা হয়। তেওঁ কথা ভাগৱত আৰু কথাগীতা আদি সহজ অসমীয়া ভাষাত বা অসমীয়া গদ্যত অনুবাদ কৰি গদ্য সাহিত্যৰ ভেটি স্থাপন কৰে। সেয়ে তেওঁক অসমীয়া সাহিত্যৰ জনক বুলি কোৱা হয়, গতিকে শুদ্ধটো হৈ যাব ভট্টদেৱ। এতিয়া বাকী থকা অপশ্যনখিনি অকণমান চাই লওঁ। প্ৰথমটো আছে লক্ষ্মীনাথ বেজবৰুৱা। তেওঁ অসমীয়া সাহিত্যৰ অন্যতম শ্ৰেষ্ঠ সাহিত্যিক, কিন্তু গদ্য সাহিত্যৰ জনক তেওঁ নহয়, এইটোও নহ'ব। দেন চন্দ্ৰকুমাৰ আগৰৱালা। তেওঁ আধুনিক অসমীয়া কাব্য সাহিত্যৰ অন্যতম কবি, কিন্তু গদ্য সাহিত্যৰ তেওঁ জনক নহয়। দেন অপশ্যন নম্বৰ ডিত আছে জ্যোতিপ্ৰসাদ আগৰৱালা। তেওঁ নাট্যকাৰ, কবি, সংগীতজ্ঞ আৰু চলচ্চিত্ৰ নিৰ্মাতা আছিল, কিন্তু গদ্য সাহিত্যৰ জনক নহয়, গতিকে শুদ্ধটো হৈ যাব ভট্টদেৱ। নেক্সট কুৱেশ্যনটো লৈ যাওঁ। Identify the earliest daily newspaper published in the Assamese language. অৰ্থাৎ অসমীয়া ভাষাত প্ৰকাশিত প্ৰথম দৈনিক বাতৰি কাকতখন কোনখন? ইয়াৰ শুদ্ধটো হৈ যাব অপশ্যন নম্বৰ বি, ডেট ইজ দৈনিক বাতৰি। কি কৈছে? দৈনিক বাতৰি অসমীয়া ভাষাত প্ৰকাশিত প্ৰথম দৈনিক বাতৰি কাকত। ই অসমীয়া সাংবাদিকতাৰ ইতিহাসত এক নতুন যুগৰ সূচনা কৰিছিল, গতিকে শুদ্ধটো হৈ যাব অপশ্যন নম্বৰ বি। বাকী থকা অপশ্যনটো চাওঁ। প্ৰথমটো আছে দৈনিক অসম। দৈনিক অসম অসমৰ এখন জনপ্ৰিয় দৈনিক বাতৰি কাকত, কিন্তু ই প্ৰথম অসমীয়া দৈনিক নহয়, গতিকে এইটো নহ'ব। দেন অপশ্যন নম্বৰ চিত আছে দৈনিক সংবাদ। দৈনিক সংবাদ প্ৰথম অসমীয়া দৈনিক বাতৰি কাকত নহয়, তো এইটোও নহ'ব। আৰু এটা আছে দৈনিক জাগৰণ। এইটোও প্ৰথম অসমীয়া দৈনিক কাকত নহয়, গতিকে শুদ্ধটো হৈ যাব দৈনিক বাতৰি। নেক্সট কুৱেশ্যনটো লৈ যাওঁ। Which prominent leader famously remarked Assamese women weave fairy tales in their skirts? অৰ্থাৎ অসমীয়া মহিলাসকলে নিজৰ কাপোৰত সাধুকথা বৈছে, এই বিখ্যাত মন্তব্যটো কোনগৰাকী নেতাই কৰিছিল? এই শুদ্ধটো হৈ যাব অপশ্যন নম্বৰ বি, মহাত্মা গান্ধী। অৰ্থাৎ কি কৈছে ইয়াতে? মহাত্মা গান্ধীয়ে অসম ভ্ৰমণৰ সময়ত অসমীয়া মহিলাসকলৰ বয়ান কলাৰ প্ৰশংসা কৰি কৈছিল যে এছামিছ women weave fairy tales in their clothes, অৰ্থাৎ তেওঁলোকৰ বয়ান শিল্পৰ সৌন্দৰ্য, সংস্কৃতি আৰু কাহিনীৰ প্ৰতিফলন দেখা যায় বুলি তেওঁ কৈছিলে। ঠিক আছে, গতিকে শুদ্ধটো হৈ যাব মহাত্মা গান্ধী। বাকী থকা অপশ্যনকেইটা যদি আমি চাওঁ, প্ৰথমটো আছে জৱাহৰলাল নেহৰু। নেহৰুৱে এই ধৰণৰ কোনো মন্তব্য কৰা নাছিল, গতিকে এইটো নহ'ব। অপশ্যন নম্বৰ চিত আছে ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। তেওঁ এনেকুৱা ধৰণৰ কোনো মন্তব্য কৰা নাছিল, এইটোও নহ'ব। আৰু অপশ্যন নম্বৰ ডি আছে ডক্টৰ বি.আৰ. আম্বেদকাৰ। আম্বেদকাৰেও এই ধৰণৰ কোনো মন্তব্য কৰা নাছিল, এই আটাইকেইটা ভুল হ'ব। শুদ্ধটো হৈ যাব মহাত্মা গান্ধী। নেক্সট কুৱেশ্যনটো লৈ যাওঁ। দ্য ক্লাছিক মেনুস্ক্ৰিপ্ট হস্তি বিদ্যানৱৰ ৱাজ কম্পাইলড ডিউৰিং দ্য ৰুল অফ। হস্তি বিদ্যানৱৰ গ্ৰন্থখন কোনজন আহোম ৰজাৰ শাসনকালত সংকলন কৰা হৈছিল? এই শুদ্ধটো হৈ যাব শিৱসিংহ। অৰ্থাৎ অপশ্যন নম্বৰ ডি,
কি কৈছে ইয়াৰ বিষয়ে অকণমান চাই লওঁ। হস্তি বিদ্যানৱ হৈছে হাতীৰ যত্ন, চিকিৎসা আৰু ব্যৱস্থাপনা বিষয়ক এখন বিখ্যাত চিত্ৰসহ গ্ৰন্থ। এই স্বৰ্গদেউ শিৱসিংহৰ শাসনকালত সংকলন কৰা হৈছিল আৰু অসমৰ ঐতিহাসিক শিল্প সংস্কৃতিৰ এক মূল্যৱান সম্পদ। গতিকে শুদ্ধটোত হৈ যাব অপশ্যন নম্বৰ ডি। এতিয়া বাকী থকা অপশ্যনখিনিৰ বিষয়ে অকণমান চাওঁ। প্ৰথমত আছে ৰুদ্ৰসিংহ। ৰুদ্ৰসিংহৰ সময়ত এই গ্ৰন্থ সংকলন হোৱা নাছিল, গতিকে এইটো নহ'ব। দেন ৰাজেশ্বৰ সিংহ। ৰাজেশ্বৰ সিংহৰ সময়তো হস্তি বিদ্যানৱ সংকলন হোৱা নাছিল, এইটোও নহ'ব। আৰু এটা গদাধৰ সিংহ। গদাধৰ সিংহৰ শাসনকালতো এই গ্ৰন্থ প্ৰস্তুত হোৱা নাছিল, গতিকে আটাইকেইটা ভুল হ'ব। শুদ্ধটোত হৈ যাব শিৱসিংহ। নেক্সট কুৱেশ্যনটো যাওঁ। By what popular moniker was the historical figure শুক্লধ্বজ known? ঐতিহাসিক ব্যক্তিত্ব শুক্লধ্বজ কোন নামে অধিক পৰিচিত আছিল? এই শুদ্ধটোত হৈ যাব চিলাৰায়। অৰ্থাৎ শুক্লধ্বজ কোচ ৰাজ্যৰ মহাবীৰ সেনাপতি আছিল। তেওঁ যুদ্ধক্ষেত্ৰত চিলৰ দৰে দ্ৰুতগতিত আক্ৰমণ কৰাৰ বাবে তেওঁক চিলাৰায় নামে বিখ্যাত। ঠিক আছে, এতিয়া বাকী থকা অপশ্যন বিষয়ে অকণমান চাওঁ। অপশ্যন নম্বৰ বি আছে প্ৰতাপ বল্লভ। এইটো শুক্লধ্বজৰ উপনাম নহয়। দেন ধৰ্মৰাজ, এই নামে শুক্লধ্বজক জনা নাযায়। আৰু এটা আছে সংগ্ৰামজিত, এইটো তেওঁৰ জনপ্ৰিয় উপনাম নহয়, গতিকে শুদ্ধটোত হৈ যাব চিলাৰায়। অপশ্যন নম্বৰ এ। আজি আমাৰ একেবাৰে শেষৰটো কুৱেশ্যন হৈছে দ্য লিটাৰেৰী ৱৰ্ক কীৰ্তন by the Sri Sri Shankardeva draws its narrative inscription from the, অৰ্থাৎ শ্ৰীমন্ত শংকৰদেৱৰ কীৰ্তন গ্ৰন্থখন মূলত কোনখন গ্ৰন্থৰ আধাৰত ৰচিত? এইটো শুদ্ধটোত হৈ যাব অপশ্যন নম্বৰ বি ভাগৱত। অৰ্থাৎ শ্ৰীমন্ত শংকৰদেৱৰ কীৰ্তন ঘোষা মূলত ভাগৱত পুৰাণ, বিশেষকৈ দশম স্কন্ধৰ কাহিনীৰ আধাৰত ৰচিত। ইয়াত ভগৱান শ্ৰীকৃষ্ণৰ লীলা আৰু ভক্তিৰ আদৰ্শ বৰ্ণনা কৰা হৈছে, গতিকে শুদ্ধটোত হৈ যাব অপশ্যন নম্বৰ বি। এতিয়া বাকী থকা অপশ্যনখিনি যদি চাওঁ, প্ৰথমটো আছে হৰিবংশ। কীৰ্তন মূলত হৰিবংশৰ আধাৰত ৰচিত নহয়, গতিকে এইটো নহ'ব। অপশ্যন নম্বৰ চি আছে ৰামায়ণ। কীৰ্তন ৰামায়ণৰ আধাৰতো ৰচিত নহয়, এইটোও নহ'ব। আৰু এটা আছে মহাভাৰত। মহাভাৰতৰ আধাৰতো কীৰ্তন ৰচনা কৰা হোৱা নাই, গতিকে এই আটাইকেইটা অপশ্যন ভুল হ'ব। শুদ্ধ উত্তৰটো হৈ যাব ভাগৱত। ঠিক আছে, তো এইটোৱে আছিলে আজি আমাৰ আলোচনা একেবাৰে শেষৰটো কুৱেশ্যন। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাইছে। ভিডিঅ'টো ভাল লাগিলে বন্ধু বান্ধৱীলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। নেক্সট পাৰ্টত আমি ইয়াৰ অধিক কুৱেশ্যনছ লৈ আহিম। আজিৰ ভিডিঅ'টো ইয়াতেই সামৰিছোঁ। ধন্যবাদ।